নমস্কাৰ বন্ধুসকল, আজি আমি যাবলৈ ওলাইছোঁ জয়গুৰু মন্দিৰলৈ বুলি। পিন্ধি পাই গ'লো নুম দেখাব পৰে। দেখিছেনে চুলিৰ অৱস্থা? 4 ভাগৰ এভাগহে বাচি আছে। আহি পালো এই নমুনা মানে মেলাত বিচৰা হোৱা বেহেন পাই গ'ল নেকি। তাৰপিছত আমি চেণ্ডেলবোৰ খুলিলোঁ। আজি মানে মন্দিৰলৈ অহাৰ মেইন কাৰণ হ'ল যে অবিন্দাৰ 25তম জন্ম উৎসৱ। তাৰপিছত আমি সেৱা কৰিলোঁ। আমি ইয়াতে ইহঁতৰ ফটোশ্বুট ষ্টাৰ্ট আৰু তাৰপিছত আমাক চকলেটো দিলে। তাৰপিছত আমি অকণমান মাতৃ সন্মিলনত বহিলোঁ। আমি এতিয়া প্ৰসাদ খাবলৈ সাজু। একচুৱেলি এইটো আনন্দ বজাৰ বুলিহে কয়, কাৰণ সকলোৱে আনন্দ ফূৰ্তিৰে প্ৰসাদৰ আনন্দ লয়। আনন্দ বজাৰ কৰাৰ পিছত আকৌ এবাৰ মাতৃ সন্মিলনত বহিলোঁ এণ্ড চকলেট এটাকে খাই দিলোঁ আৰু আমি ঘৰ যাবলৈ সাজু। আজি এইখিনিতে সামৰিছোঁ। লগ পাম অন্য এটি ব্লগত। বাই।